24 বছৰ হা সুদীৰ্ঘ 24 বছৰৰ মূৰত আজি মই এই জেগাটোত আছোঁ দেই। আমাৰ যেতিয়া বিবৰুৱা কলেজত পঢ়িছিলোঁ, আমাৰ হোষ্টেলৰ পৰা আমি পিকনিক আহিছিলোঁ এখন থাংখাৰাং পাৰ্ক। মোৰ ইয়াতে ফটো আছিলে, ইয়াতে ফটো উঠিছিলোঁ। সেইবাৰ কিন্তু এটা মুখামি কৰিছিলোঁ এই ৰেলিঙৰ ওপৰত বহি, সেইখন ৰেলিঙত নেকি? হয়, সেইখন ৰেলিঙত বহি মই বাংলাদেশৰ ফালে ফটো উঠাইছিলোঁ। সেইডাল ৰেলিঙত এইটো বৰ ৰিস্কি কাৰবাৰ, কৰিব নালাগে। এতিয়া আৰু ডাঙৰ হ'লোঁ, তেতিয়া জোচ এটা আছিলে কৰিছিলোঁ। এতিয়া চাওক না, আৰু সেইখিনি সময় আমি ডিচেম্বৰত আহিছিলোঁ। ডিচেম্বৰত অহাৰ কাৰণে আমাৰ বেছিকেলি পিকনিকবিলাক আমাৰ ডিচেম্বৰ জানুৱাৰী এনেকৈ চলেতো। সেই সময়ত আহোঁতে আমি এইটো নাপালোঁ, মানে এই যিটো ৱাটাৰফলটো আমি দেখা নাছিলোঁ। এতিয়া খুব সুন্দৰকৈ পানী পৰি আছে আৰু এইটো চাওকচোন কিমান প্ৰকাণ্ড এটা শিল, কিমান তলৰ পৰা ওপৰলৈ আছে। ইয়াৰ পৰা সেইকাৰণে লেণ্ডশ্লাইড নহয় আচলতে। লেণ্ডশ্লাইডৰ চব চাৰিওফালে বেছিভাগে শিলেই শিল। শিলৰ ওপৰত মানে লেণ্ডশ্লাইডটো নহয়। আৰু ইয়াৰ পৰা গৈ সেইখন চাগে খুব সম্ভৱ চেৰাপুঞ্জী যিখন বজাৰখন আছে, চেৰাপুঞ্জী মেইন বজাৰখন, সেইখন চেৰাপুঞ্জী বজাৰ হ'ব লাগে। এইটো এটা খুব ধুনীয়া বস্তু এটা চাওক, এই মেঘৰ চাহ। এই মেঘৰ কাৰণে আমি ছত্ৰ ছায়া বুলি কওঁ গাঁৱত। এই মেঘৰ কাৰণে এইটো চাহ পৰিছে তলত, সেইখিনিত ৰ'দ নাই। আমাৰ ইয়াতে ৰ'দ পৰি আছে। আৰু দ্বিতীয় কথাটো হ'ল এই সূতাৰ দৰে শেষ হৈ গ'ল এইখন সেইটো ৰাস্তাটো সাপ এডালত পৰি আছে। তো সুদীৰ্ঘ 24 বছৰৰ মূৰত, মানে 25 বছৰ ডিচেম্বৰ পালে 25 বছৰ পূৰা হৈ যাব। এতিয়া 25 বছৰ চলি আছে। 25 বছৰৰ পিছত ইয়াত আহিছোঁ। 25 বছৰৰ পিছত বহুতখিনি পৰিৱৰ্তন হৈছে নেকি, ইমানো মনত নাই। 25 বছৰ ইমান সহজ নহয় মনত ৰখাটো। ভাল লাগিছে, গাৰ্লফ্ৰেণ্ডৰ ওচৰলৈ অহা যেন লাগিছে, পুৰণি গাৰ্লফ্ৰেণ্ডৰ তেনেকুৱা ধৰণৰ কথা। থাংখাৰাঙত আহি ভাল পাইছিলোঁ তেতিয়া। মানে সেইবাৰ প্ৰথম আমি পাহাৰীয়া ৰাস্তাৰে গাড়ী লৈ আহিছিলোঁ। বাছত আহিছিলোঁ বাৰু, গোটেই হোষ্টেলৰ মোটামুটি 96 জন ছাত্ৰী নহয় ছাত্ৰ। বিবৰুৱা হোষ্টেলৰ 96 জন ছাত্ৰ আছিলে। তো এই ভিডিঅ'টো মই যেতিয়া আপলোড কৰিম বাৰু, যিসকলে আমাৰ বিবৰুৱাৰ ভ্ৰমচিয়ান যিসকলে চাব, চাওক থাংখাৰাং পাৰ্কত আমাৰ আবু মিয়া আছিলে, আবু, তাৰপিছত ভাস্কৰ ভট্ট আছিলে, যদুমণি চাংমাইদা আছিলে, আমাৰ প্ৰীতম গগৈ আছিলে, এই সকলো। সেইটো থাংখাৰাং পাৰ্ক হা, সেইটো। তো যদি যিসকলে সেই আমাৰ পিকনিক টিমত যিটো আছিলে, যিকেইজন আছিলে আমাৰ বেটছত সেই সময়ত, সেইটো থাংখাৰাং পাৰ্কলৈ অহা, পিকনিকলৈ অহা যিসকল আছিলে, তো এটা মাত দিবচোন, লাইক দিব, জনাই দিব পাইছে ভিডিঅ'টো পাইছে। তেতিয়া ইমান ডিচিপ্লিন নাছিলে পাৰ্কখন, কিছু আছিলে, ইমান বেছি হেৰি নাছিলে। এতিয়া মানে বহুতখিনি কৰিছে, ডেভেলপ হৈছে। এতিয়া সময়ৰ লগে লগেতো আগবাঢ়ি গৈ আছে, ভালকৈ ডেভেলপমেণ্টটো হ'বই, কৰিব। আজিকালি মানুহ টুৰিজিমৰ ওপৰতো বহুত গুৰুত্ব দিছেতো। আৰু মানুহে আজিকালি ভ্ৰমণ পিয়াসী বেছি হৈছে, সুবিধাত মানে যাতায়াতৰ সুবিধা হৈছে। যাতায়াতৰ সুবিধাৰ লগে লগে মানুহে য'তে যাব পাৰে, এক্সপ্ল'ৰ কৰিব পাৰে নতুন ঠাইবিলাক। তেনেকৈ ভ্ৰমণকাৰীৰ সংখ্যা বাঢ়িছে, মানে অলপ পৰিভ্ৰমী মানুহৰ সংখ্যা বাঢ়িছে গতিকে অলপ জেগাবিলাকো, ঠাইবিলাকো নতুনকৈ সজাবলগীয়া হৈছে। যিয়ে নহওক বাৰু, মই ব্লগিং নকৰোঁ, এইটো পুৰণা স্মৃতিৰ কাৰণে মই বনাই দিলোঁ। তো যিসকল ভ্ৰমচিয়ান আছে, এটা লাইক ঠুকি দিব, ঠুক' লাইক বুলি কৈ দিলোঁ, ঠুক' লাইক। থেংক ইউ।